মাৰুতি সমষ্টিত অকল এটা জেডপিচি এৰিকিনে আমি প্ৰায়কেইটা আমি জিকি আছোঁ বা আগবাঢ়ি আছোঁ। কাউন্সিলৰ বহুত ধুনীয়াকৈ আমি আগবাঢ়িছোঁ। প্ৰায়কেইটা কাউন্সিলৰ আমি জিকিছোঁ। আমাৰ হাৰমতি পঞ্চায়তৰ যিটো আমাৰ কাউন্সিলৰ আছে 3400 ভোটত জিকিছে আৰু আমাৰ জেডপিচি বাইদেউ 6000 এবভ ভোটত লিড লৈ কিনে জিকি আহিছে। আৰু বাইদেউ বহুত পুৰণা কাৰ্যকৰ্তা আৰু বাইদেউ জিকাৰ কাৰণে আজি সমগ্ৰ ৰাইজ ওলাই আহিছে। চবে খুব ভাল পাইছে। কেলে তেখেত আগতো যেতিয়া বিজেপি চৰকাৰ নাছিলে নিৰ্বাচনত আহিছিলে বহুত কম ভোটত হাৰিলে আৰু তেখেত জিকা মানে এই অঞ্চলৰ ৰাইজৰ খুব উন্নয়ন কামবিলাক আগবাঢ়িব। দুৰ্নীতিমুক্ত পঞ্চায়তী ৰাজ ব্যৱস্থা গঠনটো আমাৰ এই জেডপিচিৰ পৰা ষ্টাৰ্ট হ'ব। আমাৰ প্ৰধান বৰুৱাদেৱে যিটো মোক আৰু দিলীপ শইকীয়াদেৱে শ্যামল শৰ্মাদেৱে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে মোক দলৰ যি টিকেট প্ৰদান কৰি আজি ৰাইজৰ সেৱা কৰিবলৈ যি সুবিধা প্ৰদান কৰিলে আৰু ৰাইজে মোক যি সঁহাৰি দিলে সেই সঁহাৰিত মই আপ্লুত হৈছোঁ। আৰু ৰাইজৰ এই আশীৰ্বাদক মই কৰ্মেৰে তেখেতলোকক মই ঘূৰাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। কৰি আছে আমাৰ এই তিনিটা পঞ্চায়তৰ কথাই মই কওঁ। ৰাস্তা পদূলিৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। সেইকাৰণে মই পোনপ্ৰথমে ৰাস্তা পদূলি উন্নয়নৰ যোগেদি অঞ্চলবিলাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। তাৰ লগতে মহিলা সবলীকৰণৰ যি চৰকাৰৰ আঁচনি সেই আঁচনিসমূহ যথাযথ ৰূপায়ণ কৰি মহিলাসকলক আচল অৰ্থত সবল কৰি তুলিবলৈ মই প্ৰয়াস কৰিম। আজি ৰাইজৰ সহযোগত মই 6532টা ভোটত জিকিলোঁ। প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ পৰা দুলুমণি দাস আছিলে। মানে বহুত ভাল লাগিছে। ৰাইজৰ ইমানেই সঁহাৰি পাইছোঁ, বহুত সঁহাৰি পাইছোঁ আৰু সেইটো মোৰ এটা আশীৰ্বাদ হিচাপে লৈছোঁ। আৰু সেই আশীৰ্বাদ ৰাইজৰ এই আশীৰ্বাদখিনি মই কাৰ্যৰ জৰিয়তে তেখেতলোকক মানে প্ৰতিদান মই দিম বুলি ভাবিছোঁ। ডিক্ৰং সমষ্টি বহুত পিছপৰা। আজি আমাৰ MLA থাকিও আমি MLA নথকাৰ হিচাপত আমি থাকিব লগা হৈছে। ইমানেই অৱস্থা বেয়া, ৰাস্তা পদূলিৰ পৰা আদি কৰি বহুত সমস্যাৰে জৰ্জৰিত। গতিকে 5 দিনৰ ভিতৰত যদি আমাৰ এই কৃতজ্ঞতাৰ বাবে মই আমাৰ সাংসদ মহোদয়, দলীয় কাৰ্যকৰ্তা, মোৰ স্থানীয় ৰাইজ, মোৰ শুভাকাংক্ষী সকলোকে মই